দেখা পাইছে আপোনাৰ টাটা AC গোল্ড কমাৰ্চিয়েললৈ আহিছোঁ আজি। আৰু এনেকুৱা গাড়ী কেইবাখনো আছে। আজি মই বিশেষ আপোনালোকক অকল এখনে দেখাম, বিশেষ দেখাবলৈ আজি নোৱাৰিম। টাটা AC গোল্ড হয়, 2021 চনৰ গাড়ী হয়, বহুত ধুনীয়া হৈ আছে, দেখা পাইছে। আৰু যিমানখিনি পাৰোঁ মই আপোনাক ভালকৈ দেখাই দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ' চাই ভাল পায় তেনে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। যিমান পাৰোঁ ভালকৈ মই দেখাব চেষ্টা কৰিছোঁ আপোনালোকৰ টাটা AC গোল্ড। গাড়ী বহুতেই ধুনীয়া হৈ আছে, দেখা পাইছে। বলেৰ' পিকআপ টাটা AC গোল্ড আৰু আছে, মই দেখাই দিম বাৰু আপোনালোকক যিমান পাৰোঁ। এইখন হ'ল 2021 চনৰ টাটা AC গোল্ড হয়, বহুতেই ধুনীয়া হৈ আছে, দেখা পাইছে। টায়াৰ কণ্ডিশ্যন দেখা পাইছে, বহুতেই ধুনীয়া হৈ আছে। আৰু ভিতৰতো দেখাই দিছোঁ মই। ভালকৈ চাই লওক, গাড়ীখন যথেষ্ট ধুনীয়া হৈ আছে। আৰু বহুতো গাড়ী আছে, কণ্টেক্ট কৰিব, কণ্টেক্ট নম্বৰ দিয়া থাকিব। তলটো দেখাই দিছোঁ, চাই লওক। কোনো ৰিপেয়াৰিং কৰা নাই ইয়াত। ডকুমেণ্টছ অল ক্লিয়াৰ পাব, উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। গাড়ীখন যথেষ্ট ধুনীয়া। বেটাৰী দেখা পাইছে, যিমান পাৰোঁ মই দেখাই দিছোঁ। কোনো ৰিপেয়াৰিং নাই ইয়াত, ধুনীয়া গাড়ী। চ' টাটা AC গোল্ড হয়, 2021 চনৰ। অল ডকুমেণ্টছ ক্লিয়াৰ পাব উইথ ট্ৰেন্সফাৰ। ৰিফাইনেন্সৰ সুবিধা আছে, ৰিফাইনেন্স হৈ যাব। কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিব যোনে টাটা AC গোল্ড ল'ব বিচাৰে। চ' প্ৰাইচটো হ'ব 3,80,000 টকা, 3,80,000, 2021 মডেল টাটা AC গোল্ড। আৰু গাড়ী বহুতো এভেইলেবল আছে, আপোনাক কণ্টেক্ট কৰিব। বহুতো ভাল ভাল গাড়ী দেখা পাইছে আপোনালোকে, এইটোও দেখা পাইছে, এইটোও দেখা পাইছে। আৰু মাৰুতি ভেনো এভেইলেবল আছে, দেখা পাইছে, 2018 মডেল। চ' চাই লওক। এইখন দেখা পাইছে হোণ্ডা i10, 2012 চনৰ মডেল হয়। এখন ধুনীয়া গাড়ী, অল ডকুমেণ্টছ ক্লিয়াৰ আছে, উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। ৰিফাইনেন্সৰ সুবিধাও আছে। এখন ধুনীয়া গাড়ী, আপোনাক ভালকৈ চাই লওক। গাড়ীখন মই যিমান পাৰোঁ আপোনাক ভালকৈ দেখাই দিছোঁ। ধুনীয়া গাড়ী হয়, যদি আপোনাৰ ল'ব বিচাৰে তেন্তে কণ্টেক্ট কৰিব। মই যিমান পাৰোঁ আপোনাক ভালকৈ দেখাই দিছোঁ। টায়াৰ কণ্ডিশ্যনো অ'কে আছে, টায়াৰ নতুন টায়াৰ হয়, দেখা পাইছে। আৰু গোটেইটা টায়াৰ ভাল আছে। গাড়ীখন বহুত ধুনীয়া হৈ আছে চাবলৈ গ'লে। যদি আপোনাৰ ল'ব বিচাৰে কণ্টেক্ট কৰিব, ফোন নম্বৰ দিয়া আছে। হোণ্ডা i10, 2012 চনৰ মডেল হয়, অৰিজিনেল পেইণ্টৰ গাড়ী হয়, কোনো টাচ কৰা নাই ইয়াত। ভিতৰটো অকণমান দেখাই দিছোঁ। 4খন পাৱাৰ উইণ্ড'জ পাব। এখন ধুনীয়া গাড়ী, 2012 চনৰ i10, 2,60,000 টকা আমাৰ আস্কিং হয়, প্ৰাইচ 2,60,000। আৰু গাড়ীখন যথেষ্ট ধুনীয়া হৈ আছে, প্ৰাইচ নেগচিয়েট হ'ব। আৰু নেক্সট দেখাওঁ আপোনালোকক মষ্ট পপুলাৰ ভেন, 2018 চনৰ মাৰুতি ভেন, 2018 চনৰ। গাড়ী বহুতেই ধুনীয়া হৈ আছে, চাই লওক। অকল এইটো লকটো ভাঙি আছে, এইটো নতুন লগাই দিয়া হ'ব। অমনি টায়াৰ কণ্ডিশ্যন দেখা পাইছে আপোনালোকে, নতুন টায়াৰ লাগি আছে। এখন ধুনীয়া ভেন, 2018 চনৰ।
07 ৰেজিষ্টাৰ্ড হয় গাড়ী। আৰু যদি গাড়ী আপুনি ল'ব বিচাৰিছে তেনেহ'লে কণ্টেক্ট কৰিব। মই যিমান পাৰোঁ আপোনাক ভালকৈ দেখাই দিছোঁ। টায়াৰ কণ্ডিশ্যন দেখা পালে আপোনালোকে। ভিতৰতে এবাৰ দেখাই দিওঁ। চাবি দেখা পাইছে। একদম ধুনীয়া হৈছে গাড়ী। ব্ৰেকটো চাই লওক। এখন আহি পাইছেগৈ গাড়ী। চ' ডাইৰেক্ট দেখাই দিছোঁ আপোনালোকক। ধুনীয়া গাড়ী। 2018 চনৰ গাড়ী হয়। আস্কিং 3,20,000, 3,20,000 টকা। যদি আপোনাৰ মাৰুতি ভেন ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব। ধুনীয়া গাড়ী।